লাগিব। অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ। কাৰণ এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে আৰু এনেকুৱা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ বিনাশ হয়, কিন্তু বৈকুণ্ঠৰ বিনাশ নহয়। সেইকাৰণে ভগৱান কৃষ্ণই ভক্তসকলৰ কাৰণে স্পেচিয়েল, আপোনালোকৰ কাৰণে বৈকুণ্ঠ বনাই ৰাখিছে। ন তদ্ৰ ভাস্ৰয়তে সূৰ্য ন শশাংক ন পাৱক যদ্গত্তা ন নিৰ্বন্তন্তে তদ্ধাম পৰমম মম। ভগৱান কৈছে গীতাত অৰ্জুনক, হে অৰ্জুন, বোলে মোৰ বৈকুণ্ঠত সূৰ্যৰ পোহৰেই নাযায়, চন্দ্ৰৰো পোহৰ নাই। যদ্গত্তা ন নিৰ্বন্তন্তে তদ্ধাম পৰমম মম। মোৰ পৰম ধাম, যি মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, মোৰ শৰীৰৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, অলৌকিক ধাম। আৰু মোৰ ভকতৰ কাৰণে স্পেচিয়েল মই বনাই ৰাখিছোঁ বৈকুণ্ঠ। বোলে তাত যাবলৈ বোলে বহুত ডিগ্ৰীৰ প্ৰয়োজন হয় নেকি, বহুত শাস্ত্ৰ পঢ়িব লাগে নেকি? বোলে নালাগে। নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নলাগে সমৃত শাস্ত্ৰ জানিবে, শাস্ত্ৰ বিস্তৰ জানিবে। তপ জপ যজ্ঞ হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট সন্ত নাৰায়ণ। এইটো ভক্ত প্ৰহ্লাদ চৰিত্ৰতে কৈছে। গতিকে বোলে ভক্তি কৰিবলৈ হ'লে বহুত ডিগ্ৰীৰ প্ৰয়োজন নাই। কাৰণ হনুমানটো এটা বান্দৰে আছিলে, আপোনালোক জানে যে হনুমাননো কোনটো কলেজত পঢ়িছিলে? ঔ হৰি ঔ ৰাম। বোলে জটায়ুটো পক্ষী আছিল, হয়নে বাৰু? বোলে ভক্তি কৰি সাধুৰ সং লৈ ঈশ্বৰক স্মৰণ কৰি ভগৱানৰ পৰম ধামলৈ গতি কৰিছে। গতিকে বৈকুণ্ঠ ক'ত আছে বুলি কৈছে? ব্ৰহ্মাই নাৰদক কৈছে, এ ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ, কদাচিতো নোহি নাখ জানা মুনিবৰ। প্ৰপঞ্চ ভিতৰে নহিকে হেন থান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। মোৰ ভকতৰ কাৰণে মই পৰম ধাম বৈকুণ্ঠ ধাম নিৰ্মাণ কৰি ৰাখিছোঁ। গতিকে বৈকুণ্ঠ সেই বৈকুণ্ঠ ভাগৱতৰ মতে বৈকুণ্ঠ ভগৱানে নিৰ্মাণ কৰিছে। আৰু আজি আমি য'ত বহি আছোঁ বোলে সেই বৈকুণ্ঠ হয়। আজি আমি ক'ত বহি আছোঁ? বোলে বৈকুণ্ঠ আছে, হয়নে বাৰু? বোলে স্বৰ্গও ইয়াত আছে, নৰকও ইয়াত আছে, আৰু বৈকুণ্ঠও ইয়াতে আছে। আৰু ভাগৱতৰ মতে, কাৰণ ভাগৱতৰ কথা অসত্য নহয়, ভাগৱতৰ মতেও ভগৱান বৈকুণ্ঠ নিৰ্মাণ কৰি ৰাখিছে, স্বৰ্গ নিৰ্মাণ কৰিছে, আৰু নৰক নামৰ এটা যন্ত্ৰণা দিবৰ কাৰণে জীৱবিলাকক এটা স্থান, তাত যমৰজাক অধিকাৰ পাতি সেই জেগাটোতো নৰক যন্ত্ৰণা বুলি এটা অধ্যায়ে আছে আমাৰ ভাগৱতৰ প্ৰথম স্কন্ধতে। ঔ হৰি ঔ ৰাম। কাৰণ পাপ আৰু পুণ্যটো উভয়ৰ জ্ঞানটো মানুহে জানিব লাগিব। সেইকাৰণে শুকগুৰুৱে ভগৱানৰ জন্মলীলা ৰহস্যৰ কথাবিলাক শুনাই আহি থাকোঁতে ফটককে নৰক বৰ্ণনা বুলি ওলাই দিলে অধ্যায়টো। তেতিয়া পৰীক্ষিতৰ ভয় লাগি গ'ল যে প্ৰভু, আপুনি ইমান সুন্দৰকৈ কৃষ্ণ কথা কৈ আছিলে, কৃষ্ণ কথা কৈ থাকোঁতে পটককৈ নৰকৰ কথা কেলে ক'লে? নৰক বৰ্ণনা ওলাই দিলে। তেতিয়া শুকগুৰুৱে কৈছে যে হে পৰীক্ষিত, যে নৰক পাপ আৰু পুণ্যৰ কথাটো উভয়ৰ জ্ঞানটো মানুহৰ থাকিব লাগিব। কোনটো পাপ, কোনটো কৰিলে আমাৰ পাপ হয়, কোনটো কৰিলে আমাৰ পুণ্য হয়, এই কথাখিনি উভয় জ্ঞানটো মানুহক লাগিব। সেইকাৰণে আমি তোমাক নৰকৰ বৰ্ণনাটো শুনালোঁ। পাপ আৰু পুণ্যটোৱে কিন্তু বন্ধনৰ কাৰণ, দুইটাই বন্ধনৰ কাৰণ, বুজিছেনে বা? পাপটো ধৰি লওক আপোনাৰ লোহাৰ পিঞ্জৰা, আৰু পুণ্যটো ধৰি লওক সোণৰ পিঞ্জৰা, বুজিছেনে? পাপটো কি? লোহাৰ পিঞ্জৰা, আৰু পুণ্যটো কি? সোণৰ পিঞ্জৰা। কোনোবা যদি এজন
লোহাৰ পিঞ্জৰত বন্দী হৈ আছে তাক কি বুলি কয়? বোলে বন্দী হোৱাই বুলি কোৱা হয়, হয়নে বাৰু? আৰু কোনোবা যদি সোণৰ পিঞ্জৰাত বন্দী হৈ আছে তাকো বোলে বন্দী হোৱাই বুলি কয়। দুইটাতেই বোলে বন্দী, হয়নে বাৰু? ঠিক ভকত কিন্তু না পাপ বিচাৰে না পুণ্য বিচাৰে। ভকতে পাপ আৰু পুণ্য দুইটাই বোলে ইয়াত প্ৰয়োজন নাই, পুণ্য নাশ কৰি যাব লাগিব। সেইকাৰণে ভক্ত প্ৰহ্লাদক কৈছিলে ভোগভুঞ্জী পুণ্য কৰা ক্ষয়। ক্ষয়। কাৰণ পুণ্য দুই প্ৰকাৰৰ হয়। এক প্ৰকাৰৰ পুণ্যটোক ক্ষয় পুণ্য কৈছে আৰু এক প্ৰকাৰৰ পুণ্যটোক অক্ষয় পুণ্য কৈছে। আজি আপুনি মই যিটো পুণ্য কৰিছোঁ এই পুণ্যটোক অক্ষয় পুণ্য বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাম। হিৰণ্যকশিপুৰৰ একমাত্ৰ সন্তান প্ৰহ্লাদ, এনেই কেইবাটাও সন্তান আছিলে, প্ৰহ্লাদ আহ্লাদ এনেকুৱা কৰি কেইবাটাও সন্তান আছিলে। তাৰ ভিতৰত বাকীসকল সকলো দৈত্য হ'ল, কিন্তু প্ৰহ্লাদ ভক্ত হ'ল। ইয়াৰ ৰহস্য আছে, ইয়াৰ কাহিনীও আছে, আমি অলপ পিছত কম কাহিনীটো। তো গতিকে দৈত্যৰ ঘৰতো ভকত আহিব পাৰে। ভক্ত প্ৰহ্লাদ গৰ্ভতেই নাৰদৰ পৰা ভক্তি জ্ঞান ধৰ্ম শুনিছিলে আৰু ভগৱানৰ 9বিধ ভক্তি ভক্ত প্ৰহ্লাদ জানিছিল। 9বিধ ভক্তি কি কি? বোলে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য হাইক্ষৌ আত্মনিবেদনম ইতি পুমাচাপিত বিষ্ণু ভক্তি চ নৱলক্ষণ। ভগৱানৰ ভক্তি এনেই 81বিধ ভক্তি বুলি কৈছে। তাৰ ভিতৰত 9বিধ ভক্তিক শ্ৰেষ্ঠতৰ বুলি কৈছে। তাৰপিছত শ্ৰৱণ আৰু কীৰ্তনক আতি শ্ৰেষ্ঠতৰ বুলি কৈছে, হয়নে? গতিকে যদ্যপি ভকতি মাধৱৰ 9বিধ, শ্ৰৱণ কীৰ্তন তাত আতি শ্ৰেষ্ঠতৰ। গতিকে শ্ৰৱণ আৰু কীৰ্তন আজি যিটো আমি ভকতি কৰিছোঁ, আপুনি মই যিটো ভকতি কৰিছোঁ, সেইটো আতি শ্ৰেষ্ঠতৰ ভক্তি। সেইকাৰণে ভকত ভোমোৰাই খেদিগুৰি যথাতথা ভাগৱতৰ কথা শুনিবলৈ যায়। ইহাকে কথিবে ইহাকে মথিবে, ভাগৱতৰ কথাবিলাক খেদিগুৰি আমি য'তে ত'তে ভাগৱতৰ কথা শ্ৰৱণ কৰিবলৈ যাব লাগিব। আৰু শ্ৰৱণত মহালাভ আছে বুলি কৈছে। ভাগৱত শ্ৰৱণ কৰোঁতেই ভগৱানৰ কথা শুনোতেই আমাৰ হৃদয়ত যিবিলাক পাপ আছে, বোলে আজিৰ পাপ নেকি? বোলে নহয়। বোলে কালিৰ পাপ নেকি? বোলে নহয়। কোটি কোটি জন্মৰ পাপ এই হৃদয়তে গোট খাই আছে। এই পাপবিলাকক নষ্ট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? নিৰন্তৰ কৃষ্ণ কথা শুনিব লাগিব। বোলে ভাগৱতৰ কথা আজি শুনিলোঁ আৰু কাইলৈৰ পৰা বাদ দি দিলোঁ, এনেকুৱা হ'লে আমি নহ'ব। সেইকাৰণে বেদব্যাসে মংগলাচৰণৰ শ্লোকতে লিখিছে যে পিয়ত ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভুবি ভাবুকা। বোলে কেতিয়ালৈকে আমাক ভাগৱত পান কৰিবলৈ কৈছে? কেতিয়ালৈকে আমাক ভাগৱতৰ পান কৰিব কৈছে? বোলে যেতিয়ালৈকে আমাৰ শৰীৰত প্ৰাণটো আছে তেতিয়ালৈকে আমাক পিবলৈ কৈছে, পান কৰিবলৈ কৈছে বেদব্যাসে। বোলে আজি শুনিলোঁ ভাগৱত আৰু কাইলৈৰ পৰা বাদ দি দিলোঁ, এনেকুৱা হ'লে নহ'ব। গতিকে কৃপালু বাপাই সমস্ত কৰ্ণপথত ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰ যতেক যেহেন হৰত কালে স্বভাৱতে নিৰ্মল হয়। ভগৱানৰ কথা যেতিয়া আমি শুনিম, প্ৰবিষ্টয়ম কাৰণেই ৰন্ধেনো স্নানং ভাৱো সৰুৰুহম ধুনুতি সামালম কৃষ্ণ সলিলৈস্য যথা শৰত। বোলে প্ৰবিষ্ট হৈ কিনি আমাৰ কৰ্ণকুহুৰৰ দ্বাৰা, কৰ্ণকুহুৰ মানে গাত, আমাৰ হৃদয়ত পৰমাত্মা প্ৰৱেশ কৰিব
আৰু আমাৰ হৃদয়ত থকা যিমান জাবৰবিলাক আছে, বোলে আজিৰ জাবৰ নেকি? বোলে নহয়। বোলে কালিৰ জাবৰা নেকি? বোলে নহয়। কোটি কোটি জন্মৰ বোলে জাবৰবিলাক বোলে জমা হৈ আছে। তা আমি কৃষ্ণ কথা শুনোতে 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 যেনেধৰণে কাৰোবাৰ যদি কুকুৰিকণা বেমাৰ আছে, হয়নে, তেওঁ যদি অঞ্জন লগাবলৈ আৰম্ভ কৰি দিয়ে, অঞ্জন মানে কাজল, কাজল লগাওঁতে 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 তেওঁৰ কুকুৰিকণাটো বেমাৰটো ভাল হৈ যায়। ঠিক আমাৰ হৃদয়তো ভগৱান কৃষ্ণ যে বহি আছে, আমাৰ কৃষ্ণ যে আমাৰ হৃদয়তে আছে, এই কথাটো আমি কোটি কোটি জন্মৰ পাপ জমা হৈ থকাৰ কাৰণে আমি উপলব্ধি কৰিব নোৱাৰোঁ। আৰু যেতিয়া কৃষ্ণ কথা শুনি থাকিম শুনি থাকিম শুনি থাকিম, ভগৱানৰ নাম লৈ থাকিম, তেতিয়া আমাৰ হৃদয়ত যে পৰমাত্মা বহি আছে। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মই বাহিৰত নাই, মইতো সকলোৰ হৃদয়তে আছো। সৰ্বস্ব সাহং হৃদয় সন্নিবিষ্ট, মইতো সকলোৰ হৃদয়তে আছো। বোলে কেনেকৈ আছো? বোলে ব্যৱেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে আছো। আৰু কেনেকৈ আছে ভগৱান? বোলে বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ হয়? বোলে ভগৱানৰ হয়। মই সকলোৰ হৃদয়তে আছো। সেইকাৰণে মাধৱদেৱে, আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, বোলে আত্ম ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায়, নপাই তাংক জানা অবিদ্যাত। অবিদ্যা নাখিলে সাক্ষাতে কৃষ্ণক পায়, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। গতিকে কৃপালু বাপাই সমস্ত এই কথাবিলাককে দৈত্য শিশুসকলে ভক্ত প্ৰহ্লাদে জ্ঞান দিছে। সেই দৈত্য শিশুসকল যে দুৰ্লভম মনুষ্যম দেহা, মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। কৃপালু বাপাই সমস্ত আমাক ভগৱানে গোল্ডেন চান্স দিছে। ঔ হৰি ঔ ৰাম, এইটো গোল্ডেন চান্স পাইছোঁ আমি, হয় নাই শইকীয়া বা? কৃষ্ণ ভগৱানৰ বিশেষ কৃপাৰ ফলত মানুহৰ জন্মটো পায়। 84 লক্ষ যোনি ভ্ৰমণ কৰি, 84 লক্ষ যোনি অতিক্ৰম কৰি ভগৱান যেতিয়া চাই যে জীৱাত্মাটোৱে বহুত ভাগৰি গ'ল, 84 লক্ষ যোনিত ভ্ৰমণ কৰি কৰি জীৱই যেতিয়া ভাগৰি যায়, তো কৃষ্ণই কি কৰে? দয়া কৰি তাক মানুহৰ জন্ম দি দিয়ে। দয়া কৰি আমাক দয়া কৰি কৃষ্ণই মানুহৰ জন্মটো দিছে। কৃপালু বাপাই সমস্ত আমি মানুহ জন্মৰ আগত আমাৰ মা, গৰুও আমাৰ মা আছিল। ঔ হৰি ঔ ৰাম, আমি গৰুৰ পেটতো সোমাই আছিল। আমি গাধৰ পেটতো সোমাই আহিছোঁ, বোলে গাধও আমাৰ মা আছিল। আমি জেঠীৰ পেটতো সোমাই আছিলোঁ, জেঠীও মোৰ মা আছিল। এনেকুৱা কোটি কোটি 84 লক্ষ যোনি ভ্ৰমণ কৰি কৰি আহি আমি বোলে সাপৰ পেটতো সোমাই আছিলোঁ, সাপটোও মোৰ মা আছিল। সেইকাৰণে সাপ জন্মৰ পৰা কোনোবা যদি ট্ৰানজেকশ্যন কৰি আহে, চিফ্ট হৈ আহে, অকণমানতে টিকিচকে উঠে, চাবচোন, কথা ক'বই নোৱাৰি, তাৰমানে ডাইৰেক্ট সাপ জন্মৰ পৰা আহিছে। গতিকে লাঠি ডাঙৰ লৈ আহে। ভগৱানে আমাক কৃপা কৰি মানুহৰ জন্ম দিলে। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, বোলে দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত। দুৰ্লভম মনুষ্যম দেহা তদপি, তদপি মানে কিন্তু, অৰ্ধুবম অৰ্থদম, কিন্তু আজি আছে, হয়তো কালি নাথাকিবও পাৰে। যদিও মানুহৰ জন্মটো দুৰ্লভ, কিন্তু আজি আছে, হয়তো কালি নাথাকিবও পাৰে। কচু পাতৰ পানী। কুমাৰো আচৰে প্ৰাগ ধৰ্মানি ভাগৱত, কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। দৈত্য শিশুসকলক কৈছে, বোলে বাপজন বোলে 2 মহল বিল্ডিং আছিলে, ভাল চাকৰি আছিল, হয়নে? এদিন গাড়ীখন লৈ চাকৰিৰ পৰা আহিল, গাড়ীখন গেৰেজত সোমালে, বাথৰুমলৈ গ'ল, পটককৈ বাথৰুমত প্ৰেছাৰ উঠি গ'ল, তাতে স্লিপ হ'ল আৰু ঔ হৰি ঔ ৰাম হৈ গ'ল। বোলে বাপজন ভালেই আছে। তো গতিকে হাতে বাটে ঘাটে কৈতো যাইব প্ৰাণ। সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে যে, হে দৈত্য শিশুসকল, পাৰিলে বোলে কাইলৈ মৰিম বুলি ভাবি
আজিয়ে ভকতি কৰি ল'ব লাগিব। ঔ হৰি ঔ ৰাম। কাৰণ কালিতো কোনো দেখা নাই, কালি মোৰ জীৱনত কি আছে কোনো নাজানে, হয়নে বাৰু? কাল का कोई भरोसा नहीं, इसीलिए आज ही बोले भगवान से भगवान को भक्ति कर लेना ही ठीक है ना? তো এই কথাবিলাককে, কাৰণ মানুহৰ জন্মটো বহুত দুৰ্লভ, পাবলৈ বহুত টান। দশম স্কন্ধ ভাগৱতত কৈছে, ভৱতৰিবাৰ যোগ্য হে মনুষ্য শৰীৰ, বিষয় বাতাসা পায়া কৰিলা অস্থিৰ। ভৱতৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। তাৰমানে মানুহৰ জন্মতে ভকতি হয় বুলি কৈছে। ভক্তিৰ একমাত্ৰ মূল, ভক্তি কৰিবলগীয়া মনুষ্য শৰীৰৰ বাহিৰে বেলেগ শৰীৰত ভক্তিটো পটককৈ নিসিজে। এনে সিজে, হয়তো তেৰটা দাপৰ আদি যুগত সিজিছিলে, কিন্তু কলি যুগত আকৌ মানুহৰ শৰীৰতে, সেইকাৰণে দেৱতায়ো ইচ্ছা কৰি আছে যে মোক মানুহৰ জন্ম দি দিব লাগে। ব্ৰহ্মাকে আদি কৰি যিমান দেৱতাসকল ভগৱানক প্ৰাৰ্থনা কৰি আছে যে হে ভগৱান, হে পৰমাত্মা, আমাকো যাতে আপুনি মানুহৰ জন্ম দি দিয়ক, আমিও যাতে তোমাক ভক্তি কৰিব পাৰোঁ, এই বুলি আশা কৰি আছে। কিন্তু তেওঁলোকে কিন্তু মানুহৰ জন্মটো নাপায়। গতিকে কৃপালু বাপাই সমস্ত। এতিয়া আমি পাঠ ভিত্তিত অলপ আলোচনা কৰিম। নাৰদ বদতি ধৰ্ম মহামতি, শুনা পাছে যেন ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য হুয়া, আপোনাৰ গৃহে গৈল। শুক্ৰৰ তনয়, খণ্ডা আৰু অমৰ্ক, এই দুজন প্ৰহ্লাদৰ টিচাৰ, প্ৰহ্লাদৰ শিক্ষক। বামানয় শাস্ত্ৰ শিকাই আছিলে। বামানয় মানে ঈশ্বৰ বিৰোধিতা, বাম মানে ঈশ্বৰৰ যিখিনি বিৰোধিতা কথা, ঈশ্বৰৰ যিটো বিৰোধী কথা। বামানয় শাস্ত্ৰ, যিটো দৈত্যসকলৰ শাস্ত্ৰ, পাঠ কৰাইছিলে, শিকাইছিলে, বুজাইছিলে। কিন্তু ভক্ত প্ৰহ্লাদ বোলে পূৰ্বতে সংস্কাৰ হৈ আছে, হয়নে বাৰু? গৰ্ভতে সংস্কাৰ হৈ আছে। ভক্ত প্ৰহ্লাদ যিমান দৈত্যসকলে পঢ়াশালীত শিকাইছিলে দৈত্যৰ কথাবিলাক, এইবিলাক একো তেওঁৰ কাণতে নপকে। তেওঁ কি বুলি কৈছে? তেওঁ অকল ৰামকৃষ্ণ নাম, হয়নে? তেওঁ কি কৰিলে? ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জানো পিধয়, তিনি গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিবিন্ন হয়। বোলে ৰামকৃষ্ণই বুলি কয়, যিমানে মাৰপিট কৰে প্ৰহ্লাদক, সিমানে উচ্চ কণ্ঠেৰে ৰাম কয়, কৃষ্ণ কয়, হয়নে বাৰু? আৰু ৰামকৃষ্ণ নামটো কি বোলে? ভগৱন্তৰ নাম কি বোলে? সুপ্ৰিম সোল, নামতকে ওপৰত আৰু একোৱেই নাই। সেইকাৰণে গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মই পাছে ভৈলো, আগে ভৈলা নাম। আৰু মোৰ নামত যোনে আশ্ৰয় কৰিলে, বোলে নাম আৰু মোৰ লগত ভিন্নতা নাই। যেই নাম সেই হৰি, ভজা নিষ্ঠ কৰি, আপোন নামৰ হং নচাৰন্ত হৰি। নামৰ মহিমাক, সেইকাৰণে অজামিল পুত্ৰৰ নামটো কি ৰাখিছিলে? নাৰায়ণ ৰাখিলে। আৰু পুত্ৰৰ নামটো নাৰায়ণ ৰাখিলে। অন্তিম সময়ত যেতিয়া মৃত্যুৰ বেলিকাত তিনিটা যমদূত আহি গ'ল, অজামিলক ধৰিলে। ধৰাৰ সময়তে তেওঁ পুত্ৰক মাতিলে, আহৌ নাৰায়ণ, বচাবৌ নাৰায়ণ, হয়নে? আৰু সেই নামৰ মহিমাতে চাৰিজন বিষ্ণুদূত আহিল অজামিলক ৰক্ষাৰ কাৰণে। আৰু তিনিজন যমদূতক এনেকুৱা ধৰণত ধুলাই দিলে, তেওঁলোক অজামিলক এৰি যমৰজাৰ ওচৰত পালেহি। যমৰজাক কৈছে, বোলে প্ৰভু, বোলে মই বোলে আমি আৰু তোমাৰ ডিপাৰ্টমেণ্টত চাকৰি নকৰোঁ। বোলে কিয়? বোলে তোমাৰ ফাইল পত্ৰ, তোমাক বহি কাগজ কলম জমা দিছোঁ, আৰু এই ডিপাৰ্টমেণ্টত আৰু আমি কেতিয়াও নাহোঁ চাকৰি কৰিবলৈ। বোলে কিয়? কি হ'ল ঘটনা কোৱা? বোলে ঘটনাটো কি প্ৰভু জানেনে?
বোলে কোনোবাই নিজৰ ল'ৰাৰ নাম ৰাখিব নাৰায়ণ, কোনোবা মুকুন্দ ৰাখিব, কোনোবা গোপাল ৰাখিব, কৃষ্ণ ৰাখিব, আৰু